শোভাযাত্ৰাত আচলতে এটা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰ হোৱা দেখিবলৈ পোৱা গৈছে। সকলোকে একত্ৰিত কৰি আজিৰ দিনটোত এনেধৰণে শোভাযাত্ৰা আগবাঢ়ি গৈছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, পাঠশালাৰ অধিৱেশন সমগ্ৰ অসমত বিয়পি পৰিছে সমন্বয়ৰ বাৰ্তা, সাংস্কৃতিক শোভাযাত্ৰাই কঢ়িয়াই লৈ গৈছে অসম সাহিত্য সভাৰ এনাজৰী ৰৈছে। কি ক'ব আজি? ভাল লাগিছে খুবেই। পাঠশালাত আমাৰ ৩৭ বছৰ পিছত অসম সাহিত্য সভাৰ অধিৱেশন হৈছে। পাঠশালা এনেও আপোনাৰ শিক্ষানগৰী নাট্যনগৰী বুলি আগৰ পৰাই পৰিচিত। সেই পৰিচয়েৰে আমি আগুৱাই গৈয়ে আছোঁ। এতিয়া অসম সাহিত্য সভাৰ এই অধিৱেশনখন সাফল্যমণ্ডিত কৰি আমি অসম তথা বিশ্বৰ বুকুত বজালীক প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। সকলোৱে কৈ আছে ইতিহাস হয়তো ৰচনা কৰিব এইবাৰ সাহিত্য সভাৰ অধিৱেশনে, কাৰণ বিশাল এক আয়োজন কৰা হৈছে আৰু তাৰে ইংগিত এই সাংস্কৃতিক শোভাযাত্ৰাত দেখিবলৈ পোৱা গৈছে। নিশ্চয় বজালীৰ যি ৩৭ বছৰ আগতে যি অধিৱেশন হৈছিল তাত প্ৰথমবাৰৰ কাৰণে গ্ৰন্থমেলা সন্নিৱিষ্ট হৈছিল। এইবাৰ বজালীবাসী ৰাইজে বিজ্ঞান মেলা আৰু আপোনাৰ যুৱ সংসদ বুলি দুটা অনুষ্ঠান প্ৰথমবাৰৰ কাৰণে সাহিত্য সভাৰ বুকুত প্ৰতিষ্ঠা কৰিছে। গতিকে নৱতম সংযোজনেৰে আগতেও কৰিছিলে, এতিয়াও বজালীয়ে নতুন এটা দিগন্ত দিব বুলি আশা ৰাখিলোঁ। নিশ্চিতভাৱে আমি এই মুহূৰ্তত এই পৰিৱেশটো আকৌ অকণমান দেখুৱাই যাবলৈ যত্ন কৰিম। সমান